মোৰ দেউতা ঢুকাই যোৱা কেইবাটা বছৰো হ'ল। মানুহে কয় আত্মাৰ মৰণ নাই। চাকৈ কিজানি আমাৰ দেউতা আমাৰ আশে পাশে আছে নেকি। মৃত্যুৰ পাছতো যেন তেওঁ মোক কৈ গৈছে যে আমাৰ আত্মীয় কাৰোবাৰ কিবা এটা হৈছে। বাইদেউ ভিনদেউহঁত যেতিয়া আহিছিলে তেতিয়া এই গাৰুকেইটা উলিয়াইছিলে, কিন্তু আজিলৈকে সোমাবলৈ থাকিয়ে গ'ল। সাংঘাতিক কোমল, মানে ইমান ধুনীয়াকেইটা গাৰু। পুৱাৰ সম্ভাষণ জনাই ৰশ্মি কোঁৱৰৰ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম। গাৰু কভাৰকেইটা ধোৱা হোৱাই নাই। এতিয়া গাৰু কভাৰকেইটাও ধুবলৈ মেচিনত সোমোৱাই থৈ যাওঁ। ৰুমটোৰ পৰা ওলাই আহিছোঁ, খুন্দাই খাইছিলোঁ দেখোন। আকৌ ৰুমলৈকে ব'লো আকৌ ৰুমলৈকে ব'লো ন। মোৰ চাহ চাওক, তাইক কওঁ চাহ পানী তুমি গৰম পানীত নবনাবা, ঠাণ্ডা পানীত বনাবা। এতিয়া সদায় গৰম পানীত বনাই নহয়, সেইকাৰণে আৰু এনেকৈ ঠাণ্ডা হ'বৰ কাৰণে এনেকৈ বাতি দিছে। ধেমালি কৰিছোঁ দেই, গম পাইছে নহয় মই গৰমকৈ চাহ খাব নোৱাৰোঁ। আৰু এইখিনি হৈছে বুট, আৰু কালি আনিছিলোঁ অলপমান বাদাম দিছানে আই? এয়া চাওক, বুট, মগু, বাদাম। আৰু ধুবলগীয়া কাপোৰ চবেই ইয়াতে থৈ যায় আৰু মুঠতে যে পায় সেই মেচিনটো ঘূৰাই দিয়ে। পিছে বেছিভাগ মুনুৱে কৰে বাৰু। এইফালে আমাৰ এওঁ চোতাল সাৰিলে। সেয়া গুড মৰ্ণিং কৈ দিয়াও। কেলেনো হেণ্ডু চেণ্ডু নাই লোৱা? মই তোমাক শুই উঠিয়ে চিধা হেণ্ডুখন ল'বলৈ কোৱা নাই। তুমি যে মোৰ কথা নুশুনিছা, সেইটোৱে কথা। এতিয়া ভিডিঅ'টোতে ওলাই পৰিছা নাই? চিধা নুসুমাবা, সেইটো মাইকী মানুহৰ ধৰ্ম হয়। ৰাতিপুৱা শুই উঠি গাটো ধুয়ে প্ৰথম আইনাখন মুখলৈ গৈ ফুটটো লোৱা। ভিডিঅ'টোতে ক'ম মই, চবকে কৈছোঁ, মুনুক কোৱাৰ চলৰে চবকে কৈছোঁ, এইটো কথা শুনিবা। মোৰ সেইটো নিয়ম আগৰ পৰা আছে। মায়ে মোক তেতিয়া এদিনেই কৈছিলে মাত্ৰ। আৰু এনেকুৱা কিছুমান কথা আমাক এদিন ক'লে মনত থাকে। মই মুনুক কওঁ, আমাক বাৰ বাৰ ক'ব নালাগে, আমাক মাত্ৰ এবাৰেই ক'ব লাগে। শাহুমাই আমাক কথা শিকাইছিলে কিছুমান, আমাক মাত্ৰ এবাৰেই ক'ব লাগে। হেলমেটটো পিন্ধিবলৈ হ'লে চুলিখিনি বান্ধিব নোৱাৰি, ওখ হৈ থাকে যে, ইমান অশান্তি লাগে। সেইকাৰণে সদায় গৈ পেলাই স্কুলত বান্ধো, এইকেইটা লৈ যাওঁ। অৱশেষত কথা শুনি দৌৰ মাৰি গৈ যেনিবা ফুট লগুণকেইটা লৈ আহিলে। চাওঁ এইফালে। এতিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং সকলোকে। আৰু আজি আৰু এটা কথা কৈছোঁ, মোৰ প্ৰায়খিনি ভিডিঅ' বোৱাৰীসকলৰ সপক্ষে থাকে, গতিকে আজি মই বোৱাৰীসকলৰ বিপক্ষেও কিছুমান কথা ক'ব গৈছোঁ। কাৰণ বহুগৰাকী শাহুৱেও মোক কৈছে যে আপুনি অকল বোৱাৰীৰ বিষয়ে লিখে, বোৱাৰীৰ বিষয়ে কথা কয়, আৰু এনেকুৱা কিছুমান অত্যাচাৰী বোৱাৰীও কিন্তু আছে। হয় কথাটো এনেকুৱা হয়, যেতিয়া ঘৰত মাকবিলাকে কথা কয় তেতিয়া মায়ে কৈছে, দেউতাই কৈছে, কিন্তু যেতিয়া কিছুমান কথা শাহুমায়ে কোৱা হয় তেতিয়া বহু বোৱাৰীয়ে এনেকুৱা হয়, শাহুজনী বেয়া, মানে ভাল কথাটো যদি ক'বলৈ যায় তেতিয়াও বেয়া। গতিকে মই সেইসকল বোৱাৰীকো এটা কথাই অনুৰোধ জনাম যে মা যেনেকুৱা শাহু তেনেকুৱা। যদি মায়ে ঘৰত গালি পাৰি কথা এটা শিকাব পাৰিছিলে, শাহুৱেও যদি কিবা কথা এটা কয় ভাল বুলি মানি লৈ পেলাই সেই কথাটো মানি চলিব লাগিব। হয়নে নহয় কোৱা? প্ৰতিজন মানুহৰ গতি একেটাই, আমি একেটা গতিৰে গৈছোঁ, মাত্ৰ কোনোবা অলপ আগে পাব, কোনোবা অলপ পিছে পাব, কোনোবা আগে মৃত্যুমুখত পৰে, কিছুমান পাছে পৰে। গতিকে সকলোৱে পৃথিৱী এৰিয়ে যাব লাগিব, সকলোৰে লক্ষ্যস্থান একেই। গতিকে শাহু বোৱাৰী বুলি নহয়, এখন ঘৰত মিলা প্ৰীতিৰে থাকিবলৈ হ'লে সকলোৰে বুজা পৰা লাগিব। এতিয়া অ'কে, বাই বাই, মই যাওঁ। আমাৰ এখেতে চাহ খাইছে। গুড মৰ্ণিং। ঐ টিং বেয়া নকৰিবি, আগৰখিনি বেয়া কৰিলি। মাক পুতেক গোটেইখন আহিছে আৰু এইটো। আমি যাওঁ দেই। দেহা বাই বাই। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ সোণাৰীলৈ বুলি। কালি আবেলিখিনি সময়তে মোৰ বায়ে এখন মোলৈ ফটো হোৱাটছএপত চেণ্ড কৰিলে, আৰু সেই ফটোখন আছিলে গুণগুণ, মানে মোৰ বাৰ ল'ৰাটোৰ। তাৰ খুব বেছি গা বেয়া, সি কনকলতা যিখন নাৰ্ছিং হোম সোণাৰীতে আছে তাতে সি এডমিট হৈছে। লগে লগে মোৰ বুকুখন একদম ধমকৈ মাৰিছে। কেতিয়াবা কিছুমান কথা বিশ্বাস অবিশ্বাসৰ দুমোজাত থাকে। কালি দিনটোতো মোৰ ঠিক তেনেকুৱাই হৈছিলে। মোৰ দেউতা ঢুকাই যোৱা কেইবাটা বছৰো হ'ল। 18 চনৰ 28 অক্টোবৰ তাৰিখে মোৰ দেউতা বৈকুণ্ঠগামী হৈছিলে। আৰু তেতিয়াৰ পাছৰ পৰাই এজন আপোন মানুহক হেৰুৱাৰ কিছুমান বেদনা মানুহৰ থাকেই। আৰু কেতিয়াবা ভাবোঁ দেউতাক সপোনত দেখা হ'লে তেওঁক তেনেকৈ দেখি নাপাওঁ। য'ত নেকি মানুহে কান্দিলেও হেৰুৱাজনক আকৌ বিচাৰি নাপায়। এতিয়া আপোনালোকে হয়তো ভাবিছে বিশ্বাস অবিশ্বাসৰ কথাটো মই কিয় কৈছোঁ। মানুহে কয় আত্মাৰ মৰণ নাই। কালি দিনটোতো মোৰ তেনেকুৱা অনুভৱ হৈছে। কালি মই একদম টোটেলি ভবা নাই, কিন্তু পুৱতি নিশালে ঠিক ৰাতিপুৱাৰ পৰা আগত মানে মই দেউতাৰ এটা সপোন দেখিছোঁ। খুব তেওঁৰ গা বেয়া,
অত্যন্ত গা বেয়া, ওচৰতে বা আছে, মই আছোঁ, আৰু মানে গা বেয়া, তেওঁক আমি খুব সেৱা শুশ্ৰূষা কৰিছোঁ। তাৰপিছতে ৰাতিপুৱালৈ তেনেকৈ সাৰ পালোঁ। সাৰ পাই পেলাই মই মনটোতে ভাবিলোঁ, সেই কিনো সপোনটো দেখিছোঁ পাই, এনেকুৱাকৈ সপোনটো দেখিলোঁ। আৰু সপোনে আৰু এওঁলোককো নক'লোঁ। তাতে আজিকালি স্কুল সোনকালে যাব লাগে, ব্যস্ত হৈ পেলাই ময়ো তেনেকৈ স্কুললৈ গুচি গ'লোঁ। আৰু সেই কথাটো যেতিয়া আবেলিলৈ বায়ে মানে মোক যেতিয়া হোৱাটছআপত ফটোখন দিছে, লগে লগে মোৰ তেতিয়া মনলৈ আহিছে, সঁচাকৈ কিজানি আমাৰ দেউতা আমাৰ আশে পাশে আছে নেকি। তেওঁৱে আজি যেন মোক কথাখিনি কৈ গ'ল, মৃত্যুৰ পাছতো যেন তেওঁ মোক কৈ গৈছে যে আমাৰ আত্মীয় কাৰোবাৰ কিবা এটা হৈছে। এই ইংগিতটো যেন দি গৈছে, মোৰ তেনেকুৱা লাগিলে। হয়তো এতিয়া বহুতে ভাবিব এনেকুৱা বিজ্ঞানৰ যুগত এইবিলাক কথা মই বিশ্বাস কৰিছোঁ, আৰু কিছুমানে হয়তো ভাবিব যে এগৰাকী শিক্ষয়িত্ৰী হৈও অন্ধবিশ্বাসৰ খবৰটো হৈছোঁ। আচলতে কথাবোৰ তেনেকুৱা নহয়। কিছুমান কথা আৱেগ জড়িত হৈ থাকে, কিছুমান কথা কেতিয়াবা নাভাবোঁ বুলিও ভাবিবলৈ মন যায়, কিছুমান কথা বিশ্বাস নকৰোঁ বুলিও কেতিয়াবা এনেকুৱা সময়ত কৰিবলৈ মন যায়। তাৰ হৈ গ'ল নিমুনিয়া। 8 দিনমানৰ আগৰ পৰা তাৰ জ্বৰ, খুব বেছি মানে পানী লগা, অকণমান কাহ তেনেকুৱা হৈ আছে। ডাক্তৰক দেখুৱাইছিলেও, কিন্তু ডাক্তৰে চাগে ভাইৰেল ফিভাৰ এনেকৈ বুলি ভাবি ল'লে, টেষ্টখিনি কৰিবলৈও নিদিলে। কিন্তু কালি হঠাৎ এনেকুৱা এটা হৈ গ'ল নহয়, যিটো অৱস্থাত সিহঁতি হস্পিটেল লৈ গ'ল, অৱশেষত সেইখিনি টেষ্ট কৰি পেলাই সেইটো ওলালে। ৰাতিতে আমি গুচি যাবলৈ লৈছিলোঁ, বায়ে ক'লে যে এতিয়া ভাল পাইছে, তেতিয়া সম্ভৱ 9-10টামান বাজিছে নেকি, তো এতিয়া আহিব নালাগে বুলি ক'লে। তো তেনেকৈ কালি নাহিলোঁ। এতিয়া আহি আছোঁ গুণগুণৰ ওচৰলৈ। এইখন কনকলতা আমি আহি পালোহি, আৰু সেইয়া ভিনদেউ দেই আগে আগে গৈছে, আমাক আগবঢ়াই নিবলৈ আহিছিলে, নহ'লে আকৌ ক'ত আছে আমি তাকে চিনি নাপাম নহয়। গুণগুণ ভাল পাইছোঁ বুলি কৈ দিয়া মানুহ, নহ'লে আকৌ এনেই চিন্তা কৰি থাকিব নহয়। এতিয়া একদম ভাল লাগিছে, ভাল লাগি যাব দে হা। হয়তো আকৌ আমনি লাগিছে, কিমান শুই থাকিবা ন। আবেলি মানে হাইট আমি পাইছা পাইছিলা বেলিটো দি দিয়া গুণগুণ কিমান চিনাকি মানুহ ওলাই গৈছে ন। আমাৰ গুণগুণ ভালে যাব, বহুত চিনাকি মানুহ পাই গৈছে। আমাৰ চব আপোন মানুহ কেনেকৈ চাম, আমাৰ ভিডিঅ' চাই পেলাই এতিয়া আমাৰ গুণগুণে ভাল পাইছে, আৰু এতিয়া অকণমান আছে শেষ হ'বই আৰু অকণমান ৱেইট কৰাৰ পাছতে শেষ হ'ব ন। সংগীতাক লগ পাই গ'লোঁ দেই, ক'ত ক'ত যে আমাৰ সংযোগ হয়, একেবাৰে মানে নভবা নিচিন্তা জেগাত হৈ যায় আকৌ। আজি ক'ত পাইছোঁ চব, আজি কনকলতাত সোণাৰী। মই আহিছোঁ বকতাৰ পৰা, এই আহিছে লাকুৱাৰ পৰা। লাকুৱা কি বুলি কয় শিল্প? লাকুৱা আমাৰ ধৰক চলাপথাৰ। অঁ চলাপথাৰ বুলি কয়। আহি পেলাই এটা সংযোগ হৈছে, হেৰি দেখুৱালা? নাই দেখোন, 21 নম্বৰত আছে। ভাল হ'ব দিয়া, এই অকণমান গাটো বেয়া, অকণমান বুলি কৈছোঁ আৰু হস্পিটেললৈ আহি যেতিয়া মানে ইমান টঙাই থাকে, তেতিয়াহ'লে অকণমানে পোৱালি ভাল, তাই ঠিকে আছে। ভালে থাকক, সদায় ভালে থাকা। খবৰ পাইছে এইডোখন মাছটো দিবলৈ আহিলা, আপোনাক চাম বুলি গুচি লওক। ঐ দেই ইমান আপডাল, ইমান প্ৰতিপাল কৰি থাকোঁ বাৰে বাৰে। আকৌ মাহীয়েকক পাই কথা লগাইছে, মাহীয়ে নেদেখা মানুহ। আৰু কণমানি এজনী পাইছোঁ, তাই বোলে মোৰ ভিডিঅ' চাই, বহুত ভাল লাগিলে দেই লগ পাই। হাপে খাতিত ঘৰ ন। ঠিক আছে দিয়া, শেষ হৈছে গাৰণেটো খুলিব হ'ল। কেম্পিংটো থাকিলে ভাল আকৌ ন, বাৰে বাৰে নহ'লে খুচি থাকিব লগা হৈছে। আমাৰ গুণগুণক ৰিলিজ দিছে, কিন্তু মানে খুব দুৰ্বল হৈ আছে যে। ৰাতি 10টা বজাত আমি আকৌ আহিব লাগিব। 10 বজাত এটা চেলাইন আছে, বেজি আছে। জোৰকৈ নধৰিবা, জোৰকৈ ধৰিলে নোৱাৰেহি। লৈছোঁ গুণগুণহঁত এখন গাড়ীত যাওক, আমি যাম নিজৰ গাড়ীখনত, কাৰণ আমাৰখনো আকৌ অনা হ'ল নহয়। বা ঘৰ আহি পেলাই পালোহি, আৰু ঠাণ্ডা কিবা এটা খাওঁ লাগিছে, তাকে তাই ফ্ৰিজত ভৰাই থৈছিলে অলপ লাচি। ভিনদেউ নাখায় বোলে, বাইদেউ ক'লে ভিনদেউ নাখায় বোলে এইবোৰ। গুণগুণক থৈ পেলাই এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ।
আৰু তোমাক এটা কথা ক'বলৈ থাকি গৈছে, আমাৰতো দদৌ নাই, তেওঁ বৈকুণ্ঠগামী হোৱাৰ আজি কেইবাবছৰ হ'লতো মই ভবা নাই তেওঁ যে মোক ইংগিতটো দিছে, কিন্তু কেনেকৈ ইংগিত দি দিলে দেখিলা। মাকে দেউতাকে সদায় ৰান্ধি খুৱাই আছে, আজি বোলে গুণগুণক মই ৰান্ধি খুৱাই থৈ যাব লাগে, সেইকাৰণে যিমান সোনকালে পাৰি সিমান সোনকালে ৰান্ধিছোঁ। আৰু সি মানে এনেও মাছ মাংস নাখায়, নিৰামিষে সি, সেইকাৰণে আলু ভাজিছোঁ আৰু এইফালে বইল দাইল বনাইছোঁ। মাকে বনালে বোলে বেছিকৈ পানী দিছে, দেউতাকে বনালে বোলে বেছিকৈ টান কৰিছে, মানে মনৰ কথা আৰু সেইটো। অ' দেহা আহা, বহাহি আহা। আমাৰ দেহা মানুহক বোলে মই সানিও খুৱাব লাগিব। মাহীয়ে বনায়ো দিব লাগে, মাহীয়ে সানি খুৱাইও দিব লাগে। আমাৰ দেহা মানুহ কিন্তু 10 পালেগৈ দেই, খালি 10 পালেও সৰু হৈ আছে ন দেহা, হয় নে নহয়? আমাৰ চবৰে সৰু মানুহ আকৌ এনেকৈ দিছোঁ হেনো ভাল লাগিছে বোলে, কৈ দিয়াচোন মাহীয়ে ভাল লাগিছে, মাহীয়ে বনোৱা ভাল লাগিছে বাইদেউ, মাহীয়ে বনোৱা ভাল লাগিছে, তেনেকৈ দিছা, এনেকৈ দিছোঁ আকৌ। লাহে লাহে খোৱা, কামটো আহিছে, মোৰ পাকঘৰৰ কামৰ পৰা আজৰি নাই, ঘৰতো আজৰি নাই, পৰতো আজৰি নাই। এতিয়া যাওঁগৈ বুলি ভাবিলোঁ, গুণগুণক আকৌ ভাত খুৱাই আজৰি হৈছোঁহে। ভিনদেউ ওলাই গৈ মাংস আনিলেগৈ নহয়, এতিয়া মাংস ৰান্ধি আছোঁ। যদি আকৌ ভাতকেইটা খাই নাযাওঁ ভিনদেউ বেয়া পাব ন। প্ৰায় হৈছে আৰু পাই, ইয়াক ভোট জলকীয়া, সৰু সৰু জলকীয়া দি দিছোঁ। যাওঁ বুলি কৈছোঁ আকৌ খৰধৰকৈ ওলাই আহিছে গামোচা এখন লৈ। যিদিনাখন বোলে নতুনকৈ আনিছিলোঁ যে, সেইদিনাখন হেনো তাই লৈ যাবলৈ উলিয়াই থৈছিলে, পাহৰি থাকিলে। ঐ দৌ বাই বাই। বিন্দু যাওঁ, নহয় সেইটো কিনোতে লাগি হয়। মাহী গ'লগৈ বুলি কৈ দিবা, শুই থাকিলে যে আহিব সময়ত লগেই নাপালোঁ তাক। ঘৰলৈ আহি থাকোঁতে ইমানেই ডাঙৰ বৰষুণ পাইছোঁ, আগলৈ একো নেদেখা হৈ গৈছে। মানে ৱেপাৰডাল একেবাৰে দি অহাৰ পাছতো একদম ধুঁৱলি কুঁৱলীৰ নিচিনা হৈ গৈছে। হাঁহি দেখুৱাইছে যে, তুমি আমাতকৈ আগে পালাহি, আমি পাইছোঁহিহে, আগে পালাহি। কি আনিলা বোলে, কি আনিলা বোলে খুলিছা? গুণগুণ ভাল পাইছে, ভাল পাইছে। আহিবলৈ ল'লোঁ আকৌ, অহাৰ সময়ত একদম সৰু ল'ৰাটোৰ নিচিনা মাহীয়ে ভাত বনাই বোলে খুৱাই থৈ যাব লাগিব। আকৌ ভাত খুৱালোঁ, তাক ভাত পানী খুৱাই শেষ কৰিছোঁ আৰু ভিনদেউৱে বোলে খোৱালাই যেতিয়া তোমালোকেও খাই থৈ যোৱা। অঁ ৰ'বা আকৌ, আমিও খাই থৈ আহিলোঁ। কলি যাও ঢেৰ মানুহ ন। আৰু কি বুলি ক'লে আমাৰ চেংনাঙৰ কথা? ভাল হ'ব বুলি কৈছে। মই মানে মাজে মাজে বোলো নাইকিয়া হৈ যায়, আকৌ উঠে, ভাল হৈ যাব বুলি কৈছে। এইখিনি কমপ্লিট কৰি পিনে আকৌ এইখিনি খাব লাগিব মানে, সেইকাৰণে দুটামান দৰৱ লৈছোঁ যিটা শেষ হ'বলগীয়া হৈ আছে। অঁ কোৰ্চটো অকণমান দীঘলীয়া হ'ব তাৰমানে ন, হোমিঅ' যে, হোমিঅ' কোৰ্চবোৰ অকণমান দীঘলীয়াই হয়। আহা আহিলে আহা, মই মাৰিটো দিম নহয়, আহা আকৌ মই মাৰি দিম নহয়, আহা। কি হৈছে কি বিচনী? বাই বাই, আমি ঘৰ আহি পালোহি। গা পা ধুই মই এতিয়া আজৰি হৈছোঁ। কাৰেণ্টটো নাই আজি, কালি ৰাতিও কাৰেণ্টটো নাছিলে। কি হ'ল কি হ'ল কি তুমি সেইটো কথা কোৱাচোন, কি হ'ল কি মানে? চব নক্সা দেই, এইবোৰ চব এনেই আৰ্টিফিচিয়েল কান্দোন, আৰ্টিফিচিয়েল। কান্দা, অঁ কান্দা। চোলাটো যে সেইফালে পেটটো ওলালে, লুকুৱাই থোৱা। ই চি পেট ওলালে, লুকুৱাই দিয়ে, ই চি ওলালে, লাজ লাগে দেই মোৰ। চি কটা যদি সেইফালে আছে, বাই বাই কৈ দিয়া, ভালকৈ কৈ দিয়া, বাই বাই। চুম এটা দি দিয়া,